মই এই মুহূৰ্তত উপস্থিত আছোঁ ধিং সমষ্টিৰ কটহগুৰিত আৰু এই কটহগুৰিত দেখা গৈছে যে এটা পথে এই অঞ্চলৰ জনসাধাৰণক বাৰুকৈয়ে জলকলা খুৱাইছে আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই পথটো কিন্তু চৰ্চালৈ আহিছে। মই প্ৰথমতে নিউজ লাইভৰ দৰ্শকক কিছু দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ। এই পথটো হ'ল কটহগুৰিত ৰৌমাৰী পথ আৰু এই পথটো প্ৰায় 3 কিলোমিটাৰ। ইয়াৰ যিগৰাকী বিধায়িকা আছিলে শিৱামণি বৰা, শিৱামণি বৰাই 14 লাখ টকাৰে এই ৰাস্তাটো মেৰামতি কৰিছিল যদিও নামমাত্ৰ কাম কৰি পেলাই থৈ দিলে, এই অভিযোগ এই অঞ্চলৰ ৰাইজে উত্থাপন কৰিছে। আৰু এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব তেওঁ পুনৰ বিচাৰিছে আৰু এই ৰাস্তাটো চৰ্চালৈ আহিছে। স্থানীয় লোক আছে, আমি তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দেখা গৈছে যে এই পথটো এটা অতি গুৰুত্বপূৰ্ণ পথ। এই অঞ্চলৰে ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, মৎস্য যিসকল পালক আছে তেওঁলোকেও কিন্তু এইফালেদি অহা যোৱা কৰে। ৰাস্তাটো কিন্তু জৰাজীৰ্ণ অৱস্থাত আছে। কি ক'ব? হয়, এখন ৰাস্তা আমাৰ কটহগুৰি বজাৰৰ পৰা ৰৌমাৰীলৈকে গৈছে। 2-3খন কলেজ আছে, হাই স্কুল আছে, এম ই স্কুল আছে, এল পি স্কুল বহুতখিনি আছে, জাতীয় বিদ্যালয় আছে। ছাত্ৰ ছাত্ৰীসকলৰ বহুত অসুবিধা হয়। ৰাস্তাত আঁঠুলৈকে পানী হয়, পানীৰ কাৰণে ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিব নোৱাৰে। এইখন ৰাস্তাৰ যোৱা বছৰ শুনিছিলোঁ 14 লাখ টকা, গম পাইছোঁ যে 14 লাখ টকা বোলে হেৰি স্কিম আহিছিলে। 4-5 গাড়ী চেন গ্ৰেভেল পেলাই গোটেইখিনি টকা সিহঁতে আত্মসাৎ কৰিছে বুলি আমি গম পাইছোঁ। কোনে কৰিছিল কামটো? এই শিৱামণি বৰাই কৰিছিলে কামটো। হয়, তেওঁলোকে এটা অভিযোগ উত্থাপন কৰিছে যে শিৱামণি বৰা, বিধায়িকা শিৱামণি বৰাই কামটো কৰিছিলে আৰু এই কামটো তেওঁলোকে আধৰুৱা কৰিলে, অৰ্থাৎ এই টকা কি হ'ল তেওঁলোকে গম নাপায়। কি ক'ব আপুনি? এজন স্থানীয় লোক, কি ক'ব? এই এটা গুৰুত্বপূৰ্ণ পথ, এই পথটো কিন্তু জৰাজীৰ্ণ হৈ থাকিল। এই সম্পৰ্কে তেখেতৰ যিসকল আংগু পাংগু আছে আৰু এই কেইজন লগত লৈ 14 লাখ কিমান টকা তেওঁলোকে ইয়াৰ ৰাস্তাৰ স্কিম ধৰাইছে আৰু কিমান পইচাৰ কাম কৰি তেওঁলোকে জানে। আৰু এতিয়া কিন্তু ৰাইজে ইমান আঁঠুলৈকে পানীলৈকে কটহগুৰি বজাৰৰ পৰা ৰৌমৰীলৈকে যাব লাগে বাৰিষা কালত। আৰু এতিয়া যিমান গাঁত হৈছে, ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰিব নোৱাৰে, কলেজত আছে। যিহেতু ইয়াৰ ৰাস্তাৰ গাঁতখিনি কোনোবাই হয়তো ইয়াৰ স্থানীয় ৰাইজেও মেৰামতি কৰি দিছে বা তেওঁলোকৰ কোনোবাই হতুৱাই কোনোবাই এইখিনি। আৰু মই জনামতে এইখিনি আৰু জানো। বিধায়িকাগৰাকীক জনোৱা নাছিল নেকি? আমিতো বাৰবাৰ তেওঁলোকে আমি জনাইছোঁ এইখিনি ৰাস্তা আমি ঠিক কৰি দিব লাগে। তেওঁলোকে এইখিনি কৰি দিছে, লাহে লাহে কৰিব বোলে এইখিনি স্কিম বোলে। আমিতো এই 5 বছৰ দেখাই নাই তেখেতক, আমি দেখা নাই। আচ্ছা, তেখেতে প্ৰাৰ্থিত্ব বিচাৰিব পাৰে, কিন্তু ৰাইজে আমি তেখেতক সমৰ্থন নকৰোঁ। আমি ইয়াৰ এই ধিং সমষ্টিৰ এজন স্থানীয় নেত্ৰী, এজন নেতা লাগে, নেত্ৰী লাগে, স্থানীয় মানুহ এজন লাগে আমাক, মানে মহিলা হ'লে হ'ল আৰু। হয়, দেখা গৈছে যে বিধায়িকা শিৱামণি বৰাৰ ওপৰত স্থানীয় ৰাইজৰ কিন্তু ক্ষোভ আছে আৰু ক্ষোভ থকাৰ কাৰণো আছে। এই অঞ্চল হ'ল বিজ্ঞানসন্মত পদ্ধতিৰে মৎস্য পালন আৰু পোনা উৎপাদনত অসম বিখ্যাত। আৰু ইয়াৰ পৰাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ ইয়াৰ পৰা মাছ আৰু পোনা যায়, কিন্তু এই ৰাস্তাটোৰ প্ৰতি তেওঁ গুৰুত্ব নিদিলে, যাৰ বাবেই এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিন্তু এই ৰাস্তাটো চৰ্চালৈ আহিছে। আৰু ৰাইজেও পণ লৈছে যে আগন্তুক যি নিৰ্বাচন, সেই নিৰ্বাচনত কিন্তু তেওঁক নিবিচাৰে, তেওঁ এজন স্থানীয় প্ৰাৰ্থীহে তেওঁলোকে বিচাৰে। গতিকে সময়ত দেখা যাব শিৱামণি বৰা প্ৰাৰ্থিত্ব পায় নে নাপায় আৰু ৰাইজে কি সিদ্ধান্ত লয়, এয়া সময়ত পোহৰলৈ আহিব।